পাওঁতে মাঘৰ বিহু আহি পালেহি আৰু আজি হৈছে মাঘৰ বিহুৰ উৰুকা। মাঘৰ বিহু বুলি ক'লে উৰুকাটোৱে সকলোতকৈ বেছি ভাল লাগে হয়নে নহয়, কাৰণ গোটেই বছৰটো যেন মাঘ বিহুৰ উৰুকা দিনাখনেই খাম পুৰা ডকচি মাৰি, এনেদৰে আমি ভাবি থাকোঁ অসমীয়াবিলাকে হয়নে নহয়। ইমান বেছি ভাল লাগে, হাঁহে মাহে চিতল আৰু বৰালি আৰি সকলোবিলাক যেন একেদিনাই উদৰ পূৰাই খাম সেনেকুৱা লাগে, কিন্তু খাবতো নোৱাৰি ইমানকৈ। তথাপি আমাৰো আজি উৰুকাৰ আয়োজন খুব ধুনীয়াকৈ হাঁহ আৰু কোমোৰা আৰু লগতে পাভ মাছ আৰু শিঙৰা মাছ ভজা আৰু খৰিকা, এনেদৰে মাছৰ জোলো আছে লগতে। ফাইনেলি আমাৰ উৰুকাৰ খানা ৰেডি হৈ গ'ল, হাঁহৰ মাংস আৰু মাছৰ জোলেৰে। আৰু আজি হৈছে মাঘ বিহু। মাঘ বিহু যিহেতু ৰাতিপুৱাই পিঠা পনা জা জলপান সকলোখিনি ৰেডি কৰিছোঁ, কাৰণ আজি যিহেতু বিহু গতিকে জলপান পিঠা খাবই লাগিব হয়নে নহয়। আৰু ৰাতিপুৱাই গা পা ধুলোঁ, গা পা ধুই খুব ধুনীয়াকৈ মেজিত সেৱা কৰি লওঁ বুলি এয়া পিঠা দুটামান আনিছোঁ, আনি পিনি এয়া অগ্নি দেৱতাক সেৱা কৰিলোঁ। সৰুৰ পৰাই তেনেদৰে কৰোঁ, ৰাতিপুৱা শুই উঠি মেজি জ্বলাওঁ, মেজি জ্বলাই পিনি মেজি সেৱা কৰোঁ। হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আশা ৰাখিছোঁ সকলো ভালে আছে। আৰু আজি হৈছে মাঘৰ বিহু, গতিকে এয়া ৰাতিপুৱা গা পা ধুই খুব ধুনীয়াকৈ এইখন সজালোঁ, সকলোৰে লগত এতিয়া জলপান খাম। মেজি খোৱালোঁ, মেজি মই শুই উঠালে মেজি শেষেই হ'ল বাৰু, খোৱাব নাপালোঁ বেছিকৈ, অকণমান খোৱালোঁ আৰু সেইকাৰণে আপোনালোকক মেজিটো দেখাব নোৱাৰিলোঁ, জ্বলোৱা মেজিটো, কাৰণ কালি ৰাতি উৰুকাৰ দিনাখন ভোজ ভাত খাই শুওঁতে বহুত বেছি দেৰি হৈ গ'ল, সেইকাৰণে উঠা ৰাতিপুৱা দেৰি হ'ল। আৰু পাপাহঁতে ৰাতিপুৱা খুৱাই দিলে মেজি, সেইকাৰণে মই খুৱাব নাপালোঁ। আৰু এইফালে এয়া ধুনীয়াকৈ সজাইছোঁ আৰু এতিয়া আমি সকলোৱে জলপান খাম, বিহুৰ জলপান। আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যিহেতু ভোগালী বিহু গতিকে একদম জা জলপান পিঠা পনা সকলোবিলাক উভৈনদী, ম'হৰ দৈও আনিছোঁ আৰু গৰুৰ দৈটো আছেই, আৰু লগতে ক্ৰীম মিঠাই সকলোখিনিয়ে খুব ধুনীয়াকৈ আমাৰ ভোগালী জলপান ৰেডি হৈ গ'ল। আৰু সকলোকে মই দিলোঁ খাবলৈ, আৰু তাৰপিছতে ময়ো নিজে খালোঁ, টেষ্ট কৰিলোঁ, বহুত বেছি ভাল লাগিলে। আৰু জলপান এনেদৰে এবাৰ খাই মোৰ ভাল লাগে, আৰু বেছিকৈ জলপান ইমান নাখাওঁ মই বাৰু, কিন্তু এনেই অকণমান খাই ভাল লাগে, সেইকাৰণে অকণমান মই বিহু বুলি খাই ল'লোঁ, ভাল লাগিলে। আৰু সন্ধিয়া সময়ত চাওকচোন, এয়া বৰা চাউল চেৱা দিয়া ইছানীৰ খুৰীয়েকে বনাইছে, মোৰ ছোৱালীৰ খুৰীয়েকে বনাইছে। মই এইটো ইমান পাৰফেক্টকৈ বনাব নাজানো, এইবাৰ শিকি লৈছোঁ বাৰু, তাৰপিছত মই বনাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। কিন্তু এইবাৰ মই বনোৱা নাই, ইছানীৰ খুৰীয়েকে বনাইছে, মই অকল ভিডিঅ'হে কৰি দিছোঁ দেই। আপোনালোকে এয়া চাওকচোন, খুব ধুনীয়া চেৱা হৈছে, একদম চুঙাত দিয়া নিচিনা হৈছে। চুঙা চাউলটো মই জানো বনাবলৈ, কিন্তু এই চেৱা দিয়াটো মই নাজানো, সেইটো কাৰণে এবাৰ ইছানীৰ খুৰীয়েকে বনালে খুব টেষ্টিকৈ। আৰু আমি খালোঁ, প্ৰথমতে দৈৰ লগত খালোঁ, তাৰপিছত এয়া পাপাই অকণমান নামঘৰতো সোমালে। আৰু এইফালে সন্ধিয়া হৈছে যিহেতু মেজি এটা ৰেডি কৰিছে জ্বলাবৰ কাৰণে। এয়া জ্বলিলে দেখিছা। এবাৰ পৰা তুমি পাপাক পঠিয়াই দিবা, তুমি লগত আহিবা, এনেকৈ মেজি খালি লৈ যাবহি দেই। ধেনুকা ক'ব লাগে পু গ'ল মা গ'ল, কি আমাৰ মেজি ডাঙৰ হ'ল, পুৰা জ্বলিছে ন।
আৰু সেৱা দিয়াখিনি ইমানেই বেছি টেষ্টি হৈছিলে এয়া মাছ দুটা মানে ফ্ৰাই কৰি লৈছোঁ আৰু লগতে এয়া আলুগুটি ভজা এয়া দিও অকণমান টেষ্ট কৰিলোঁ মাংস হ'লে বেছি ভাল আছিলে কিন্তু মাংস খাবলৈ ইমান মন নাছিলে মানে মাংস খাই খাই গোটেই জানুৱাৰী মাহটো পিকনিক আৰু 31ৰ পৰা আৰম্ভ কৰি মাংস খাই খাই মানে কিবা লাগি গৈছেগৈ গতিকে আৰু খুব ধুনীয়াকৈ আমাৰ বিহুটো উদযাপন কৰা হ'ল আৰু এতিয়া আমি নেক্সট দিনাখন যাবলৈ ওলাইছোঁ আকৌ কাৰণ ডিউটি আছে কালিৰ পৰা সেইকাৰণে আৰু বিহু যিহেতু ফটোটো মাৰিবই লাগিব কেইখনমান খুব ধুনীয়া ধুনীয়া ফটো উঠাই থলোঁ আপোনালোকে মোৰ ফেচবুক আৰু ইনষ্টাগ্ৰাম যিসকলে ফ'ল' কৰে তেওঁলোকে দেখিবলৈ পাব তাত দিয়া আছে আৰু আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ বিহু কেনেদৰে উদযাপন কৰিলে কমেণ্টত লিখিবলৈ নাপাহৰিব কি কি খালে সেয়াও লিখিব থেংক ইউ লাভ ইউ